পৰৱৰ্তী খবৰলৈ নাগালেণ্ডৰ চাংকিত মৰ্মান্তিক ঘটনা শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাবটিলে দুজনকৈ ছাত্ৰই স্কুটিসহ 200 ফুট দ খাৱৈত পৰি মৃত্যু ছাত্ৰকেইজনৰ নিহত ছাত্ৰ দুজনৰ নাম দীপজ্যোতি গগৈ আৰু আকাশ গোৱালা বুলি জানিব পৰা গৈছে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ নাগালেণ্ডৰ চাংকিত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাবটিলে দুজনকৈ ছাত্ৰই স্কুটিসহ 200 ফুট দ খাৱৈত পৰি মৃত্যু ছাত্ৰকেইজনৰ নিহত ছাত্ৰ দুজনৰ নাম দীপজ্যোতি গগৈ আৰু আকাশ গোৱালা সতীৰ্থৰ সৈতে নাগালেণ্ডলৈ ফুৰিবলৈ গৈছিল দীপজ্যোতি আৰু আকাশ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰকেইজন আজি দিনৰ ভাগলৈ ছাত্ৰ দুজনৰ নিথৰ দেহ ঘৰলৈ অনাৰ সম্ভাৱনা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ তিয়কতে বিৰাজ কৰিছে শোকাকুল পৰিৱেশৰ আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে নাগালেণ্ডৰ চাংকিত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথ দুৰ্ঘটনাত মৃত্যুক সাবটিছে ইতিমধ্যে দুজনকৈ ছাত্ৰই সেই নাগালেণ্ডলৈ সেই দুজনকৈ ছাত্ৰ ফুৰিবলৈ গৈছিল তেওঁলোকৰ সতীৰ্থসকলৰ সৈতে আৰু সতীৰ্থসকললৈ ফুৰিবলৈ গৈ সুশৰীৰে ঘৰলৈ উভতি নাহিলে দীপজ্যোতি গগৈ আৰু আকাশ গোৱালা নামৰ সেই ছাত্ৰ দুজন জানিব পৰা মতে স্কুটিসহ 200 ফুট দ খাৱৈত পৰি মৃত্যুক সাবটিলে ছাত্ৰ দুজনে অৰ্থাৎ তেওঁলোকে স্কুটি লৈ নাগালেণ্ডৰ চাংকিত তেওঁলোকে সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তেওঁলোক নাগালেণ্ডলৈ ফুৰিবলৈ গৈছিল সতীৰ্থসকলৰ সৈতে আৰু সেই সতীৰ্থসকললৈ যোৱাই কাল হ'ল আচলতে দীপজ্যোতি আৰু আকাশৰ বাবে আৰু ইতিমধ্যে যমদূত অৰ্থাৎ মৃত্যু যেন ৰৈ আছিলে নাগালেণ্ডত আকাশ আৰু দীপজ্যোতিৰ বাবে আৰু ইতিমধ্যে স্কুটিসহ 200 ফুট দ খাৱৈত পৰি ইতিমধ্যে মৃত্যুক সাবটিছে দীপজ্যোতি গগৈ আৰু আকাশ গোৱালা নামৰ ছাত্ৰ দুজনে আৰু ইতিমধ্যে তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত আছিল এই ছাত্ৰকেইজন অৰ্থাৎ তেওঁলোক সতীৰ্থসকলৰ সৈতে নাগালেণ্ডলৈ ফুৰিবলৈ গৈছিলে আৰু নাগালেণ্ডলৈ ফুৰিবলৈ গৈ এক শোকাবহ পথ দুৰ্ঘটনাত এই ছাত্ৰ দুজন অৰ্থাৎ দীপজ্যোতি গগৈ আৰু আকাশ গোৱালা ইতিমধ্যে মৃত্যুক সাবটিছে বুলি জানিব পৰা গৈছে আৰু তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত আছিল এই ছাত্ৰ দুজন আৰু আজি দিনৰ ভাগলৈ ছাত্ৰ দুজনৰ নিথৰ দেহ নিজৰ ঘৰলৈ অনাৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ তিয়কতে শোকাকুল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে যিহেতু ৰাজ্যত ইতিমধ্যে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈ থাকে পৰিলক্ষিত হয় আৰু এতিয়া শেহতীয়াকৈ নাগালেণ্ডৰ চাংকিতো এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথ দুৰ্ঘটনাৰ মৃত্যুক সাবটিছে দুজনকৈ ছাত্ৰই অৰ্থাৎ নাগালেণ্ডলৈ তেওঁলোক সতীৰ্থসকলৰ সৈতে ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যোৱাই কাল হ'ল আচলতে আকাশ আৰু দীপজ্যোতিৰ বাবে আৰু স্কুটিসহ 200 ফুট দ খাৱৈত পৰি মৃত্যুক সাবটিছে দীপজ্যোতি গগৈ আৰু আকাশ গোৱালা নামৰ ছাত্ৰ দুজন আৰু তিনি সতীৰ্থৰ সৈতে দুয়ো গৈছিল চাংকিলৈ অৰ্থাৎ যিহেতু আমি জনাইছোঁ যে সতীৰ্থসকলৰ সৈতে আৰু আন তিনি সতীৰ্থসকলৰ সৈতে দীপজ্যোতি গগৈ আৰু আকাশ গোৱালা নাগালেণ্ডৰ চাংকিলৈ ফুৰিবলৈ গৈছিলে আৰু ফুৰিবলৈ যোৱাৰ পথতে অৱশেষত মৃত্যুক সাবটিলে এই দুজনকৈ ছাত্ৰই আৰু সতীৰ্থৰ সৈতে চাংকিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তেওঁলোক আৰু জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱা স্কুটিখনৰ নম্বৰ হৈছে AS04AB9974 নম্বৰৰ স্কুটিখন ইতিমধ্যে 200 ফুট দ খাৱৈত বাগৰি পৰে আৰু 200 ফুট দ খাৱৈত বাগৰি পৰাৰ ফলতে ছাত্ৰ দুজনে অৱশেষত মৃত্যুক সাবটিব লগা হৈছে আৰু ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে তিয়ক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে অৰ্থাৎ যিহেতু নাগালেণ্ডৰ চাংকিত সংঘটিত হৈছে এই ঘটনা মৰ্মান্তিক ঘটনা আৰু সেয়েহে তিয়ক আৰক্ষীয়ে ইতিমধ্যে নাগালেণ্ডৰ চাংকিৰ যি আৰক্ষী চকী আছে সেই আৰক্ষী চকীৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে আৰু সেই যোগাযোগৰ ভিত্তিতে হয়তো আজি দুপৰীয়া ভাগলৈ ছাত্ৰ দুজনৰ যি নিথৰ দেহ আছে সেই নিথৰ দেহ তেওঁলোকৰ ঘৰলৈ অনাৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে আৰু আকাশ গোৱালা নামৰ শিক্ষাৰ্থীজনৰ ঘৰ শিৱসাগৰ জিলাৰ জাজিৰ গড়মূৰ বামুণ গাঁৱত বুলি জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও দীপজ্যোতি গগৈ যিগৰাকী আন ছাত্ৰ আছে দীপজ্যোতি গগৈ সেই দীপজ্যোতি গগৈৰ ঘৰ তিয়কৰ তামুলী চুকীয়াত বুলি জানিব পৰা গৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি তিয়কৰ লগতে তেওঁলোকৰ যি অধ্যয়নৰত যি মহাবিদ্যালয় আছে তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় সেই মহাবিদ্যালয়খনতো বৰ্তমান শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গৰমৰ বন্ধ চমু চাপি অহা দেখিবলৈ পোৱা গৈছে আৰু তাক লৈ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি ফুৰিবলৈ যোৱা যি মাদকতা সেই মাদকতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ফুৰিবলৈ গৈ এতিয়া শেহতীয়াকৈ নাগালেণ্ডৰ চাংকিত দুজনকৈ শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাব লগা ঘটনাই সমগ্ৰ তিয়কতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে